আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশৰ স্বাধীনতা সংগ্ৰামত দেশৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকললৈ সময়ৰ নিনাদৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। লগতে জ্ঞাত অজ্ঞাত স্বাধীনতা সংগ্ৰামীসকললৈও আজিৰ এই শুভ সন্ধিক্ষণত আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান। নমস্কাৰ। সময় নিনাদৰ এক ব্যতিক্ৰমী অনুষ্ঠান আলাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে আজি এগৰাকী বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ শিল্পী উমেশ হাজৰিকা ডাঙৰীয়া। তেখেতৰ সৈতে আজি আমাৰ আলাপ অনুষ্ঠানত আমি সংগীত সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ মাজত উপস্থিত আছে গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ শিল্পী উমেশ হাজৰিকা। নমস্কাৰ। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত পাহৰণিৰ গৰ্ভত বিলীন হ'ব ধৰিছে ৰেডিঅ'ৰ সংগীতৰ প্ৰাসংগিকতা। কিন্তু যিগৰাকী শিল্পী আজি আমাৰ মাজত উপস্থিত আছে, আমি আজি তেখেতৰ সৈতে তেখেতৰ সংগীত যাত্ৰা, পুৰণি সংগীত আৰু আধুনিক সংগীত সন্দৰ্ভত আজি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তেখেত 1987 চনতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কণ্ঠশিল্পী। তেতিয়াৰ পৰা তেখেতৰ অব্যাহত আছে সংগীত যাত্ৰা। যদিও কৰ্মব্যস্ততা তথা বিভিন্ন ধৰণৰ সংগীত পৰিৱেশন কৰাৰ পিছতো তেখেত আজিৰ লেখীয়া শিল্পীৰ দৰে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। তথাপিও কিন্তু এই পুৰণি শিল্পীসকলৰ মাজত সংগীত সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া আছে। সেইকাৰণে আজি আমি তেখেতৰ সৈতে কিছু কথা পাতিম। গতিকে আমি প্ৰথমতে তেখেতক সুধিম যে তেখেতে কিমান চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংগীত পৰিৱেশন কৰিছিল আৰু প্ৰথম সংগীতটো তেখেতৰ কি আছিল, আৰু সেই সংগীতটোৰ প্ৰথম এটা কলিৰে আজিৰ আলাপ অনুষ্ঠানৰ এই সংগীত যাত্ৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ। হাজৰিকা ডাঙৰীয়া, আপুনি 1987 চনতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংগীত পৰিৱেশন কৰিছিল। এজন আপুনি জ্যেষ্ঠ শিল্পী, গীতিকাৰ, সুৰকাৰ। আমি আপোনাক সুধিম যে আপুনি সেই বৰ্ষত অনাতাঁৰ কেন্দ্ৰত প্ৰথম সংগীত কোনটো পৰিৱেশন কৰিছিল, আৰু সেই সংগীতৰ এটি কলিৰে আজি আমি আমাৰ আলাপ অনুষ্ঠানৰ এই সংগীত যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আপুনি সেই প্ৰথম সংগীতটোৰ এটা কলি পৰিৱেশন কৰি আমাৰ সময় নিনাদৰ আলাপ অনুষ্ঠানৰ দৰ্শক শ্ৰোতাক আমোদ দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ তালুকা ডাঙৰীয়া। প্ৰথমতে মই আপোনাৰ সময়ৰ নিনাদ অনুষ্ঠানটোৰ অৰ্থাৎ সময়ৰ নিনাদ চেনেলটোৰ আলাপ অনুষ্ঠানত মই শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। হয়। আৰু ইয়াতে মই ক'ব লাগিব মোৰ সংগীত যাত্ৰা বিষয়ে। কিন্তু সংগীত যাত্ৰাৰ বিষয়ে মই, আপুনি যিহেতু ৰেডিঅ'ৰ কথা ক'লে, অনাতাঁৰ কেন্দ্ৰৰ কথা ক'লে, মই অনাতাঁৰ কেন্দ্ৰ 1987 চনতে এপ্ৰভেল পাইছিলোঁ। 87 চনতে মই পাছ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই সংগীত আৰম্ভ কৰিছোঁ। সংগীত যাত্ৰা মোৰ আৰম্ভ হৈছে। কিন্তু আৰু এটা বিশেষ কথা ক'ব লাগিব যে মই সেই তাহানিতে মোৰ সংগীত যাত্ৰা বুলি কৰিবলৈ যাওঁতে মই সৰুতে মইনা পাৰিজাত আছিল আমাৰ সেইফালে খুব প্ৰিয় জনপ্ৰিয় অনুষ্ঠান। সৰু অৱস্থাত যিবিলাক ল'ৰা ছোৱালীয়ে গীত মাত, কবিতা আবৃত্তি, সাহিত্য চৰ্চা এইবিলাক কৰিছিলে, এইবিলাকৰ অনুষ্ঠান আছিল। তাতে নিৰ্দিষ্ট ক্লাব বা নামঘৰ বা তেনেকুৱা অনুষ্ঠানত তেতিয়াই মই মোৰ হাবিয়াস, তেতিয়াৰ পৰা সৰুৰে পৰা মোৰ সংগীতৰ প্ৰতি মানে যি ধাউতি তেতিয়াৰ পৰা। আৰু মই কি হৈছে, মই আচৰিত এটা কথা ক'বলৈ আপোনাক ৰাইজক ক'বলৈ মই আগবাঢ়িছোঁ যে মই সেই তাহানিতে মোৰ মনত আছে এতিয়াও যে মই সংগীত অৰ্থাৎ সংগীতৰ প্ৰতি মোৰ যিহেতু খুব এটা হেঁপাহ, খুব এটা হাবিয়াস, মই গৈ ঢুকি পোৱা নাছিলোঁ। এখন টেবুলত তবলা আছিল, হাৰমনিয়াম আছিল,
তবলা বজাবলৈ মই গৈ এই তবলাৰ দুগিটো যিটো মাটিৰ দুগি থাকে সেই দুগিটোত মই গৈ তবলা বজাবলৈ গৈ সেইটো ভাঙিলে মই ভাঙি পেলাই আহি দৌৰি ঘৰত যিহেতু ওচৰতে আছিলে আহি পেলাই ঘৰৰ ওচৰতে এটা কালভাৰ্টৰ তলত মই প্ৰায় 2 ঘণ্টা সময় সোমাই আছো লুকাই আছো ভয়তে তাৰপিছত গোটেই বিচাৰি হ'ল পালে পাই পেলাই ধৰি আনি মোৰ দেউতাই এই তেতিয়াই শাস্তি আৰু হালোৱা আচাৰী তেতিয়া হালোৱা আচাৰী আনি লৈ কোবন দিলে সেই কথা কিন্তু এতিয়াও মনত আছে গতিকে এনেধৰণৰ কিছুমান কথা তেতিয়াৰ সেইখিনি কথা একদম আৰম্ভণিটোৰ কথাটো তেতিয়াৰ পৰা মই কি স্পণ্টেনিয়াছ এইটো বস্তুটো মোৰ কি হৈছিলে যে মই ক'ব নোৱাৰাকে মোৰ আহি গৈছিলে মানে হৃদয়ত সোমাই গৈছে সংগীতটো তেতিয়াৰ পৰা ইটো সিটো গান চান কিবা কিমান মান চনৰ কথা যেতিয়া আপুনি এই ঘটনাটো ক'লে মোৰ আনুমানিক এইটো 65 সৰু কাল একদম চনৰ ভিতৰত আৰু এইখিনি সময়তে মই এই হেৰিয়া টেবুলত তবলা বজাওঁ টেবুলত কুটুক কৰি পেলাই গান গাওঁ সেয়া গান গাওঁ তাৰপিছত এনেকে গান গোৱা দেখি পেলাই 2 এজনে মোক গান গাবলৈ কয় গাওঁ স্কুলত গ'লো স্কুলত হায়াৰ ছেকেণ্ডেৰী পঢ়িলো হায়াৰ ছেকেণ্ডেৰী গান গালো বহুততে পুৰস্কাৰ পালো বৰগীত ঘোষা লেচাৰী তেতিয়া অনুষ্ঠানবিলাকত স্কুলবিলাকত বা যিকোনো অনুষ্ঠানে মানে কম্পিটিশ্যন পাতে প্ৰতিযোগিতা পাতে তাতে আপোনাৰ বৰগীত হয় ঘোষা লেচাৰী এতিয়া সম্ভৱবিলাক নাজানিব লেচাৰী কি বস্তু নাজানিব পাৰে ঘোষা নাজানিব পাৰে ভজন বনগীত আধুনিক গীত বিহুগীত এইবিলাকৰ কম্পিটিশ্যন হয় কম্পিটিশ্যন কৰোঁ সববিলাক শিকি মেলি লৈ কম্পিটিশ্যন কৰোঁ কম্পিটিশ্যন পাওঁ পুৰস্কাৰ পাওঁ ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰীত তেনেকৈ কৰোঁ তাৰপিছত আহি কলেজ মই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত পঢ়িছিলোঁ জামুগুৰিহাটৰ তাতে পঢ়াৰ সময়ত মই তাতে প্ৰত্যেকটো অনুষ্ঠানত ভাগ লৈ মই বেষ্ট ছিংগাৰ পাইছিলোঁ তাতে এইটো 1980 চনত বেষ্ট ছিংগাৰ পাইছিলোঁ তাৰপিছৰ পৰা মোৰ স্থবিৰ হোৱা নাই মোৰ সংগীত যাত্ৰা চলি আছে যিহেতু আৰু ঘৰুৱা কাম কাজৰ মাজতে সংগীতটো চলি আছিলে আৰু তেনেধৰণৰ মই ৰাজকৃষ্ণ বাঢ়ৈ আমাৰ স্বনামধন্য প্ৰয়াত থিয়েটাৰ জগতৰ তাহানি থিয়েটাৰ জগতৰ এজন দৰদী কণ্ঠৰ শিল্পী অনাতাঁৰ শিল্পী ৰাজকৃষ্ণ বাঢ়ৈদেৱক লগ পালোঁ ৰাজকৃষ্ণ বাঢ়ৈদেৱ আমাৰ ওচৰৰে তেওঁ তাতে সংগীতৰ তালিম লওঁ ক্লাছিকেল 2 এটা শিকি লৈ 2 এটা পৰীক্ষাও দিওঁ তাৰপিছত আমি বাকি কথাখিনি নিশ্চয় আমি পাতিম আমি আপুনি ক'লে মই সংগীত আৰম্ভণিটো কৰি ল'ব লাগিব মোৰ ৰেডিঅ' চেণ্টাৰৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত পৰিৱেশন কৰা প্ৰথম সংগীতটিৰে আমি আজিৰ অনুষ্ঠান পৰৱৰ্তী সময়ত আমি নিশ্চয় বাকি কথাবিলাক পাতিম ঠিক আছে প্ৰথম গীতটো মই এটা কলি মই গাই দিছোঁ দৰ্শক শ্ৰোতাৰ কাৰণে এইটো প্ৰথম মই গীতটো গাইছিলোঁ কেশৱ মহন্ত স্বৰ্গীয় মহান গীতিকাৰ কেশৱ মহন্ত ছাৰৰ এটা গীত আৰু সুৰ কৰিছিল মহান সুৰকাৰ প্ৰভাত শৰ্মাদেৱে মই সেইটো স্বনামধন্য শিল্পী গতিকে দুইজনকে সেৱা জনাইছোঁ আৰু তেখেতৰ গীতটো মই সেই গীতটো মই প্ৰথম গীতটো মই ৰেডিঅ'ত গোৱা শুনাম হে অতিথি জানো তুমি মোরি প্ৰাণৰ আকুতি অতিথি জানো তুমি মোরি প্ৰাণৰ আকুতি এইটো এটা কলি মই গাই দিলোঁ গীতটোৰ বাকী আৰু 2টা থাকিলে যাত্ৰাৰ যেহেতু মোক প্ৰথম গীতটোৰ কথা ক'লে প্ৰথম গীতটো মই অসমত শুনাই দিলোঁ আৰু আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আপোনাক আমি এটা কথা সুধিম যে বৰ্তমান সময়ত এই যিটো আমাৰ ৰেডিঅ' আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ৰেডিঅ'ৰ প্ৰাসংগিকতা কিছু হ্ৰাস পোৱা যেন মোৰ অনুভৱ হয় সেইকাৰণে যে এটা সময়ত আমি যেতিয়া স্কুলত গৈছিলোঁ আমি যেতিয়া
গীতি মালিকা অনুষ্ঠান, এইটো 8:30 বজাত আছিল চাগে ৰাতিপুৱা। এই অনুষ্ঠান, তাৰ দুপৰীয়া কল্পতৰু, আইদৰ বুলনি লৈ আমাৰ মহিলাসকলে ৰৈ থাকে দুপৰীয়া শুনাৰ কাৰণে, এই যিটো নাটক। গতিকে এনেকুৱা ধৰণৰ এটা বিশেষ মাদকতা আছিল ৰেডিঅ'ৰ। কিন্তু আজিকালি এই ৰেডিঅ'ৰ প্ৰাসংগিকতাটো বহুত ক্ষেত্ৰত বিলুপ্তি হোৱা দেখা যায়। কেন্দ্ৰ আছে, অনুষ্ঠানো আছে, কিন্তু ৰেডিঅ' ঘৰে ঘৰে দেখা পোৱা নাযায়। আৰু যুৱ প্ৰজন্মই হয়তো বহুতে নাজানে যে ৰেডিঅ' কি বা ইয়াত কেনেকুৱা ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা হয়। কিন্তু আপুনি সেই তাহানিতেই এই ৰেডিঅ' চেণ্টাৰতেই সংগীত পৰিৱেশন কৰি তেতিয়াৰ পৰা আজিলৈকে একেধাৰে সংগীত যাত্ৰাটো অব্যাহত ৰাখিছে। গতিকে আপুনি তাহানিৰ সংগীত আৰু আজিৰ সংগীতৰ মাজত যিখিনি প্ৰভেদ বা কেনেকুৱা ধৰণৰ প্ৰভেদ, তাহানিৰ সংগীতত কেনেকুৱা কথা আছিলে, আজিৰ সংগীত কেনেকুৱা হৈছে, আৰু যুৱ প্ৰজন্মই আজিকালি কেনেকুৱা সংগীত বিচাৰে, এই সামগ্ৰিক বিষয়টোৰ ওপৰত পৰ্যায়ক্ৰমে অকণমান যদি আমাৰ সময়ৰ নিনাদৰ দৰ্শক শ্ৰোতাক কৈ দিয়ে, তেতিয়াহ'লে আমাৰ দৰ্শক শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। তাহানিৰ সংগীত বুলিলে কি ক'ম, তাহানিৰ সংগীতৰ যিসকল বাহক, আমাৰ স্বনামধন্য শিল্পী ভূপেন হাজৰিকা, খগেন মহন্ত, পুলক বেনাৰ্জী বা ৰুদ্ৰ বৰুৱা, এনেধৰণৰ শিল্পীসকল বা এতিয়ালৈকে যিমানখিনি তাহানিৰ শিল্পী যিখিনি জীয়াই আছে, তেখেতসকলৰ কথা, গীতৰ কথা, সুৰ আৰু কণ্ঠ ইমান সামঞ্জস্য আছিল, ইমান গভীৰতা আছিল তাহানিৰ গীতবিলাকত, ইমান গভীৰতা আছিল, শুনিয়েই খুব ভাল লাগে, খুব ভাল লাগে শুনিয়েই। তেতিয়াৰ যি গাম্ভীৰ্যতা, বৰ্তমান সেই সংগীত, বৰ্তমান জগত মানে সময়ত সেইখিনি পোৱা নাযায়। মানে প্ৰতিটো শব্দতে একতা হৃদয়স্পৰ্শী মানে অৰ্থ অন্তৰ্নিহিত হৈ থাকে। তাহানিৰ যে ভূপেন হাজৰিকা প্ৰত্যেকটো গীতেই চাওক, বা ৰুদ্ৰ বৰুৱাৰ চাওক, বা বীৰেণ ফুকনৰ চাওক, বা বীৰেন্দ্ৰনাথ দত্তৰ চাওক, দেৱেন শৰ্মাৰ চাওক, যিসকল পুলক বেনাৰ্জী, তেখেতসকলৰ গীতৰ যি দৰদ, যি গাম্ভীৰ্যতা, শব্দৰ যি মালিতা, এই গোটেইখিনি আপুনি তুলনাবিহীন হয়। কিন্তু বৰ্তমানৰ সংগীতটো গৈছে সম্পূৰ্ণ মানে পাতলৰ নিচিনা, পাতল সংগীত, অৰ্থাৎ মানে, কিন্তু ইয়াৰ মাজতো পাতল গোটেই নহয়, ইয়াৰ মাজত বহুতে সেই তাহানিৰ সংগীত আৰু বৰ্তমানৰ সংগীতত মানে যি তাৰ সামঞ্জস্য ঘটাই খুব সুন্দৰ ডেভেলপ কৰিছে, মানে কি উজ্জ্বল কৰি তুলিছে। ইমান সুন্দৰ কিছুমান হেৰি কৰি মানে আপোনাৰ কৰ্ম কৰি আছে, ভাল কৰি আছে। এইটো মই কোনো ব্যক্তি বিশেষৰ বা শিল্পী বিশেষৰ নাম নলওঁ, কিন্তু সেইকাৰণে কিছুমান কথা অকণমান মানে অলপ বিলুপ্তি হৈছে, বা অকণমান ঠিকে কি বুলি কওঁ মই ঠিক শব্দটো পোৱা নাই, মানে যিটো মাদকতা, মাদকতা এইবিলাক কমি গৈছে, কোনোবাখিনিত কমি গৈছে। এতিয়া খুব বিশেষ বিষয়বস্তু বা কথাখিনি, কথাৰ যিটো মাদকতা, কথাৰ যিটো মাধুৰ্যতা বা গাম্ভীৰ্যতা, সেই কথাৰবোৰ গুৰুত্বটো খুব এটা নহয়। এতিয়া সুৰ আৰু কণ্ঠ, মানে সুৰৰ ওপৰত গুৰুত্ব, যাতে সহজেই যাতে গ্ৰহণযোগ্য হয় বৰ্তমান সমাজত, বৰ্তমান প্ৰজন্মৰ মানে তেওঁলোকৰ গ্ৰহণযোগ্যতা সেইবিলাকতহে মানে দেখা পোৱা যায়। আৰু কিন্তু ইয়াৰ মাজতো আৰু আছে, ইয়াৰ মাজতো বহুত শিল্পীয়ে কিন্তু আকৌ এই ধাৰাটোকে নতুনত্ব দিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে আৰু সাফল্য হৈছে বহুত শিল্পী। গতিকে এইটোত মোৰ বিশেষ ক'বলগীয়া এটাই কথা যে আমি পুৰণি আৰু নতুনৰ সামঞ্জস্য ঘটাই আমি অসমীয়া সংস্কৃতি, অসমীয়া সংগীত জগতখন আগুৱাই নিব লাগিব। প্ৰত্যেককে মোৰ এটাই কথা যে আমি সংগীতৰ বৰ্তমানৰ যি চৰ্চা কৰি আছে, সংগীতৰ লগত জড়িত হৈ আছে, তেওঁলোকক এটাই ক'বলগীয়া, মোৰ সোধোতেই মই ক'লো কথাটো যে আগৰ যি সংগীত চৰ্চা, সংগীত যি আগৰ, সেই সংগীতে আৰু বৰ্তমানৰ সংগীত সামঞ্জস্য ঘটাই, আৰু যদি ইয়াতকৈ কিবা
হয় অসমীয়া সংগীতক যদি আৰু আগুৱাব পাৰি, হয় তাৰ কাৰণে যুৱ প্ৰজন্মই যুৱ প্ৰজন্মই চেষ্টা কৰাটো উচিত, সচেতন হোৱা ভাল। সচেতন হ'ব লাগিব। সচেতন হ'ব লাগে, অ, আগুৱাই নিয়াটো অ, আৰু যাতে সংগীতৰ মাদকতাটো বিকৃত নহয়, বিকৃত তাৰ বাবেও নহয়। হয়, সকলোৱে বিকৃত যেনে ইয়াত ধৰক বিহুগীতৰ ক্ষেত্ৰত বেলেগ, অলপ সামান্য তাহানিও আছিলে, হয় খগেন মহন্ত গোৱা, কলাফুল উলিয়াই, এইবিলাক কথা তাহানিও আছিলে, কিন্তু আছিলে সেই বস্তুটোৱেই যাতে খুব বেছি এটা বিকৃত বিহুগীতৰ ক্ষেত্ৰত নহয়, অন্যান্য গীতসমূহতো আজিকালি কিছু কিছু তেনেকুৱা দেখা যায়। সেইকাৰণে দেখা অলপ যায়। দুখ লাগে হয় যে হয় সেইবিলাক একচুৱেলি হ'ব নালাগে। যে আপুনি তাহানিৰে শিল্পী হিচাপে নিশ্চয় আপুনি বিভিন্ন বৰেণ্য ব্যক্তিৰ সান্নিধ্য পাইছে, হয়। বিভিন্ন বিভিন্ন শিল্পীৰ সান্নিধ্য লাভ কৰিছে, গতিকে তেনেকুৱা আপোনাৰ বিশেষ সান্নিধ্য লাভ কৰা শিল্পী কোন কোন আছিল বা কেনেধৰণৰ আছিল, আৰু তেখেতসকলৰ পৰামৰ্শ মতে আপুনি কি কি কৰিছিল বা কি সংগীত লিখিছিল নে কণ্ঠ দান কৰিছিল কি সংগীতত, অকণমান সেই সন্দৰ্ভত কৈ দিয়ক। মই ইয়াৰ মাজতে এটা কথা ক'ব লাগিব যে 1979 চনত 89 চনত স্বনামধন্য গীতিকাৰ সুৰকাৰ সূৰ্য কুমাৰ ৰাজাৰ তত্বাৱধানত, সূৰ্য কুমাৰ ৰাজাৰ সংগীতৰ এটা তাহানিৰ কেছেট আছিল। কেছেটত মই তেতিয়াই দুটা গীত কণ্ঠদান কৰাৰ সুবিধা পাইছিলোঁ, এটা ডাক্তৰ ৰিজৱানা চুলতানা আহমেদৰ লগত, আৰু এটা মই অকলে গীত গাইছিলোঁ, য'ত মোৰ গুৰু খগেন মহন্তদেৱ, অৰ্চনা মহন্ত বাইদেউ, আৰিফুল হক, শিল্পী আৰিফুল হক, ডাক্তৰ ৰিজৱানা, আমি কেইজনে সেই গীতটোত কণ্ঠদান কৰিছিলোঁ 8টা গীতত। তেতিয়া গীতৰ মানে আমি যেতিয়া ৰেকৰ্ডিঙত যাওঁ, এইটো কলিকতাত, তাহানিতে কলিকতাতে ৰেকৰ্ডিঙত যাওঁতে মই বিশ্ববৰেণ্য মানে সুৰকাৰ মানে আমাৰ চলিত চৌধুৰীদেৱক লগ পাইছিলোঁ। তেখেতে মোৰ মূৰত হাত দিছিলে। মই গীতটোত যেতিয়া কণ্ঠদান কৰোঁ, সময় নদীত পেলি দিলোঁ মই জীৱনৰ নাও, সূৰ্য কুমাৰ ৰাজাৰ ৰচনা সুৰৰ, সেই গীতটো মই গোৱাৰ পিছত মূৰত হাত দি পেলাই কৈছে, তুমি ছাড়ো না গান, তুমি গান গেতে যাও, মানে চৰ্চা করতে যাও। গীতৰ কথা তেখেতৰ কণ্ঠদান আপুনি কৰিছে? মই কৰিছিলোঁ। তেতিয়া চলিলা আহিছিল ষ্টুডিঅ'ত, তেওঁৰ পুতেক দিলীপ চৌধুৰীয়ে গোটেইখিনি কাম কৰিছে। চলিতা ষ্টুডিঅ' মোৰ কণ্ঠ শুনি পেলাই হেৰি দিছিল। তেতিয়াই মোৰ সেই তেখেতক লগ পাই পেলাই, মই তেখেতক মানে লগ পাই মোৰ জীৱনৰ সাৰ্থক হোৱা যেন লাগিছিল। আচ্ছা, সেই সংগীতটোৰ অকণমান আপুনি যদি অকণমান এটা কলি। ঠিক আছে বাৰু, মই অকণমান শুনাই দিম বাৰু। তেতিয়া তাহানিত গোৱা গীতটো এতিয়া মোৰ খুব এটা হেৰি নাই, তথাপিও অকণমান শুনাই দিছোঁ। সময় নদী মেলি দিলো মই জীৱনৰ নাম, ৰিণিকি ৰিণিকি দূৰণিতে দেখা, ৰিণিকি ৰিণিকি দূৰণিতে দেখা, প্ৰজাতিয়েই মোৰ গান, প্ৰজাতিয়েই মোৰ গান। সময় নদী মেলি দিলো মই জীৱনৰ নাম, তাত আছে সজ সৰল জীৱনৰ খুৰ, তাত নেপাবা ভেদা ভেদ ভেজাল কাৰিবোৰ, ও বান্ধ ও বান্ধ, আহ বান্ধ উঠ নাও সেই গাঁৱলে যাওঁ, ৰিণিকি ৰিণিকি দূৰণিতে দেখা, প্ৰজাতিয়েই মোৰ গান, প্ৰজাতিয়েই মোৰ গান। ভাল লাগিল, খুব সুন্দৰ সংগীত। কণ্ঠ নাই এতিয়া মোৰ, চৰ্চাও নাই, তথাপি যথেষ্ট ভাল হৈছে সংগীতটো। আৰু ইয়াৰ লগত আৰু এটা আছিলে, এইটো ৰিজৱানাৰ লগত গাইছিলোঁ, এইটো বিহুকুৰীয়া। আপুনি বিভিন্ন কেছেটটো
গান গাইছে বা কৰিছোঁ আপোনাৰ কথাছবি এখনতো আপুনি গান মানে কণ্ঠদান কৰিছিলে কথাছবিখনৰ নাম কি আছিলে ৰংপুৰৰ ৰঙিলী ৰংপুৰৰ ৰঙিলী চুটি ছবি চুটি ছবিতো কণ্ঠদান কৰিছিল আৰু বিভিন্ন গীতো লিখিছে গীত লিখিছো খুব এটা হেৰি নহয় তথাপি তাতো দেখিছিলো এটা হেৰি মোৰ মনত নাই আৰু সেইটো তাহানিতে এইটো 2008-9 মানৰ কথা সেয়া তেতিয়া দেখি মই কাহিনীটো মোৰ আছিলে কিছু আচ্ছা এই আপোনাৰ সংগীতৰ এই দীৰ্ঘম্যাদী যাত্ৰাৰ সময়ছোৱাত কোন শিল্পী হওক কোনোবা শিল্পীৰ হওক বা আপোনাৰেই হওক মানে কোনটো সংগীতে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে যে আপুনি সকলো সংগীতে আপোনাৰ সুন্দৰ হৈছে আমি শুনিছোঁ আগতেও শুনিছোঁ বা ৰেডিঅ'তো শুনিছোঁ আপোনাৰ অডিঅ' কেছেটতো শুনিছোঁ এই চুটি ছবিখনতো মই আপোনাৰ সংগীত শুনিছোঁ তথাপিও তাৰ মাজত সকলোকে যদিও ধৰক এটা পৰিয়ালত এহাল মাক বাপেকৰ 10টা সন্তানত যদি থাকে তাৰ মাজতো এটা সন্তান হ'লেও অকণমান হ'লেও প্ৰিয় হয় মাকৰ হওক বা দেউতাকৰ হওক ঠিক এই যাত্ৰা পথৰো এটা সেনেকুৱা হেৰি এটা থাকে এটা পইণ্ট এটা থাকে যে দীঘলীয়া পৰিক্ৰমাত নিশ্চয় কোনোবা এটা সংগীতে আপোনাৰো হৃদয় স্পৰ্শ কৰিছে আৰু সেই সংগীতটোক লৈ আপুনিও যথেষ্ট হয়তো সুখ অনুভৱ কৰিছে সেইটো আপোনাৰেই সংগীত হওক বা হয়তো কোনোবা বিশিষ্ট বৰেণ্য মানে এই শিল্পীৰ কথাই হওক গতিকে সেনেকুৱা কোন সংগীতটোৱে আপোনাক আচলতে বিশেষভাৱে আপ্লুত কৰিছিল আৰু সেই সংগীতটোৰ কলি আমি এটা আজি শুনিব পাৰিম নেকি সকলো গীতেই এই ক্ষেত্ৰত সকলো গীতে মই কওঁ যে সকলো গীতেই মোৰ ভাল লাগে কিন্তু তাৰ মাজত মোৰ এটা গীত বৰ প্ৰিয় গীত মইতো অডিশ্যনতো গাইছিলোঁ অডিশ্যন যেতিয়া দিওঁ বহুত পুৰণি গীত আমাৰ স্বৰ্গীয় শিল্পী ৰাজকৃষ্ণ বাৰুৰ পৰা শিকিছিলোঁ তাহানিতে প্ৰশান্ত বৰদলৈদেৱৰ ৰচনা আৰু সুৰৰ ৰাগভিত্তিক গীত এটা বৰ ভাল গীত মই বৰ ভাল পাওঁ সেইটো বৰ প্ৰিয় আৰু মোৰ তাহানিতে গাইছিলোঁ খুব গালোঁ ৰেডিঅ'টো গাইছোঁ মই এইটো গীত তাকে অকণমান শুনাই দিওঁ সংগীতটোৰ অকণমান কলি এটা শুনিব পাৰোঁ নিশ্চয় শুনাই দিওঁ মই বিচাৰো জ্বলিব নীৰৱে সুৰভি বিলাই ধূপৰ দৰে মই বিচাৰো জ্বলিব নীৰৱে নিজেই হেৰাই বিচাৰো যাবলে নিজেই হেৰাই বিচাৰো যাবলে মই বিচাৰো জ্বলিব নীৰৱে সুৰভি বিলাই ধূপৰ দৰে মই বিচাৰো জ্বলিব নীৰৱে সুন্দৰ কণ্ঠ সুন্দৰ কথা খুব ভাল নাই লাগিল গাব আচলতে। পৰা নিশ্চয় নাই আমাৰ মই এতিয়া এইটো সময় নিনাদৰ মানে আলাপৰ দৰ্শক শ্ৰোতা নিশ্চয় ভাল পাব আপোনাৰ এই কণ্ঠ এই সময় এই কথা যিয়ে নহওক আমি আচলতে আপ্লুত হৈছোঁ এই সংগীতটো শুনি এতিয়া আমি আন এটা কথালৈ আহিছোঁ এটা কথা অকণমান জানিব পাৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী বিশিষ্ট শিল্পী সাহিত্যিক স্বনামধন্য যাৰ হয়তো আমি মানে আমাৰ ভাষা নাই আৰু এইবিলাক মানে কোৱাৰ কাৰণে তেওঁৰ বিষয়ে ক'বলৈ আৰু বহুত গতিকে আমি হয়তো একোৱেই নাজানো সেনেকুৱা স্বনামধন্য ব্যক্তিৰ বিষয়ে যিয়ে নহওক আচ্ছা তেখেতৰ মানে সংগীত এটিত আপুনি কিবা সুৰ সংযোজন কৰিছিলে নেকি বা
কণ্ঠদান কৰিছিলে নেকি হয়। এনেকুৱা এটা অকণমান কথা মই অলপ অলপ শুনো, কিন্তু কথাটো আজি আচলতে মই মোৰ লগতে আমাৰ সময়ৰ নিনাদৰ আলাপ অনুষ্ঠানৰ দৰ্শক শ্ৰোতাকো মই অৱগত কৰিব বিচাৰিছোঁ, ঠিক আপোনাৰ জৰিয়তে আচলতে সেইটো কেনেকুৱা কথা, কেনেকৈ কি হ'ল আৰু সংগীতটো কি আছিল অকণমান এই কথাখিনি। হয়, মই ধৃষ্টতা মাৰ্জনীয়, মই এই ক্ষেত্ৰত তাহানিতে মই দিলীপ দাৰ লগত, মোৰ দিলীপ স্বনামধন্য শিল্পী প্ৰয়াত মোৰ পূজনীয় দিলীপ চৌধুৰীদেৱক তাহানিতে লগ পাইছিলোঁ। তেখেতৰ লগত কিছু মোৰ সম্পৰ্ক আছিলে। তেখেতৰ লগত মই কেতিয়াবা হয়তো গুৱাহাটীত আহিলে তাবলাও সংগত কৰিছিলোঁ বা কিবা কৰিছিলোঁ। তেখেতৰ মই লগ পাইছিলোঁ যিটো সময়ত প্ৰায় 90 দশকৰ আগত। সেয়া লগ পাওঁতে তেখেতক মই এটা গীতৰ কথা সুধিছিলোঁ। গীতটো লুইতৰ পাৰৰে সেউজী গাঁও, পাৰতে বান্ধিলোঁ সোণালী নাও বুলি, জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ। তেতিয়া মই গীতটোৰ বিষয়ে তেখেতক সুধিছোঁ যে এইটো গীতটো মই বৰ ভাল লাগিছে গীতটো, এইটোত মই কোনো সুৰো পোৱা নাই, হেৰি পোৱা নাই, দাদা কি আপুনি কৈছে মইতো শুনা নাই, এইটো সুৰ চুৰ এইটো একো শুনা নাই। মই কৈছোঁ নহয়, মই এইটো অকণমান হেৰি কৰিব বিচাৰিছোঁ। কি কয় সেইটো মই তোমাক কি ক'মনো, সেইটো তোমাৰ কথা, মই একো ক'ব নোৱাৰোঁ এই বিষয় লৈ, তথাপিও চাব পাৰা। তেতিয়া মই কি কৰিলোঁ, গীতটো সুৰ কৰিলোঁ নিজাকে। সুৰ কৰি মই 2001 চনত হ'ব লাগে নেকি, নহয় 2001 চন, 90 চন মানতে মই সেই প্ৰথম জাগিৰোডৰ এখন নৰ্থ ইষ্ট ইণ্ডিয়ান কালচাৰেল হিষ্ট্ৰী এছ'চিয়েশ্যনৰ এখন ফাংচনত মোক মাতিছিলে গীত গাবলৈ। মই তাতে গীতটো প্ৰথম পৰিৱেশন কৰিছিলোঁ। ইয়াৰ আগতে এই সংগীতটোৰ কোনো মানে সুৰাৰোপ কৰা নাছিলে, কিন্তু মই এতিয়া পুৰণি কিবা এটা ইউটিউবত ক'ত পালোঁ, পুৰণি এটা সুৰ এটা শুনা যেন এটা, তথাপিও মই এইটো ইউটিউবত দি দিলোঁ। মই ইউটিউবত দি মই হেৰি কৰিলোঁ, মোৰ যদি তাতে কিবা যদি সেইটো আৰু ৰাইজে সেইখিনি বিচাৰ্যৰ বিষয় ৰাইজে চাব আৰু সেইটো মই অকণ শুনাই দিওঁ। সংগীতটো অকণমান শুনাই দিছোঁ। নিশ্চয়। ৰূপকৰ জ্যোতি প্ৰসাদ আগৰৱালাক প্ৰথম মই সেৱা জনাইছোঁ। তেখেতৰ যিটো গীত মই সুৰ কৰাৰ চেষ্টা কৰিছিলোঁ, সেই গীতটো অকণমান ৰাইজৰ ওচৰত পৰিৱেশন কৰিম। লুইতৰ পাৰৰে সেউজী গাঁও, পাৰতে বান্ধিলোঁ সোণৰে নাও, জোনাকী কইনা প্ৰাণৰে মইনা, জোনাকী কইনা প্ৰাণৰে মইনা, তোকে লৈ লগতে পোহৰৰ ভকতে সাগৰলে ঘুটিয়াও, লুইতৰ পাৰৰে সেউজী গাঁও, পাৰতে বান্ধিলোঁ সোণৰে নাও, জোনাকী কইনা প্ৰাণৰে মইনা, জোনাকী কইনা প্ৰাণৰে মইনা, তোকে লৈ লগতে পোহৰৰ ভকতে সাগৰলে ঘুটিয়াও, তোকে লৈ লগতে পোহৰৰ ভকতে সাগৰলে ঘুটিয়াও, লুইতৰ পাৰৰে সেউজী গাঁও, পাৰতে বান্ধিলোঁ সোণৰে নাও, লুইতৰ পাৰৰে ধুনীয়া গাঁও, শুনি মুখনি চাওঁ, লুইতৰ পাৰৰে ধুনীয়া গাঁও,
মই লগতে পোহৰৰ ভকতে সাগৰলে লুইতৰ পাৰৰে সেউজী গাঁও পাৰতে বান্ধিলো মনৰে নাও। ধন্যবাদ। ভাল লাগিল খুব। গীতটো মই ভিডিঅ' কৰিছো, হয়। ৰাইজৰ ওচৰত এৰি দিছো মই মোৰ ইউটিউব চেনেল উমেশ হাজৰিকা জ্যোতিপ্ৰসাদৰ সংগীত আৰু ক'ব নালাগে আৰু পৰা। কিন্তু নহয়, এইটো গীতটো মই ধাৰাটো অব্যাহত ৰাখি তেখেতৰ গীতৰ সুৰৰ ধাৰা যিটো সেই ধাৰাটো অব্যাহত ৰাখি তেখেতৰ সেই ধাৰা অব্যাহত ৰাখিহে মই গীতটো বনাবলৈ চেষ্টা কৰিছো। নাজানো এইটো ৰাইজে বিবেচনা কৰিব কি হৈছে কি নহৈছে। মই যদি আপোনাক সুধো যে আপুনি সেই তাহানিৰ পৰা সংগীত যাত্ৰা অব্যাহত ৰাখিছে, বিভিন্ন ধৰণৰ সংগীত আপুনি সুন্দৰ কণ্ঠ পৰিৱেশন কৰি আহিছে, কিন্তু তথাপিও আপোনালোকতকৈও ধৰক পিছৰ পৰ্যায়ৰ বিভিন্ন বহুত শিল্পীয়ে কিন্তু আপোনালোকৰ সমান ষ্ট্ৰাগল কৰা নাই যদিও কিন্তু জনপ্ৰিয়তা লাভ কৰিবলৈ মানে সক্ষম হৈছে। কিন্তু এই ক্ষেত্ৰত আপোনাক ব্যতিক্ৰম দেখিছোঁ এইকাৰণে যে জনপ্ৰিয়তাৰ শিখৰত বা বিভিন্ন হেৰিত আপোনাক অলপ কমকৈ দেখা পোৱা যায়। ইয়াৰ কাৰণটো কি? আচলতে আপুনি কৰ্মব্যস্ততা নে আপুনি সংগীতক সাধনা হিচাপে লৈছে, আপুনি মানে নে প্ৰচাৰ বিমুখ, নে আপুনি সেই বস্তুটো আচলতে ভাল নাপায় যে প্ৰচাৰটো ডাঙৰ কথা নহয়, সংগীতক আপুনি বেছি ভালকৈ হৃদয়ংগম কৰি নিজে মানে সন্তুষ্ট লভিব বিচাৰিছে, নে আপুনি আনক এই সন্দৰ্ভত মানে জ্ঞানটো বিলাব বিচৰা নাই আনৰ ওচৰত? ঠিক তেনেকুৱা কথা নহয়। এই বিষয়ত ক'বলৈ গ'লে কেইবাটাও কথা আছে। যেনে প্ৰথম হ'ল মোৰ চাকৰি অৱসৰ পোৱাৰ আগতেই মই ইয়াক খুব ভাল ধৰণেৰে মোক চৰ্চা কৰিব পৰা নাছিলো। তাৰ মাজতো যিমানখিনি পাৰিছিলো কৰিছিলো। কিন্তু মই যেতিয়া অৱসৰ ললো 1920 চনৰ জানুৱাৰী মাহত অৱসৰ পাইছো মই, তেতিয়াৰ পৰা মই যাত্ৰাটো মই সংগীতৰ প্ৰতি মোৰ 2020 নহ'লে 100 বছৰ 2020 চনৰ জানুৱাৰী মাহত অৱসৰ লৈছো। তেতিয়াৰ পৰা মই অকণমান মানে এই সংগীতৰ কামত, সংগীত চৰ্চাত অকণমান সময় দিব পাৰিছো আৰু লাগিছো। তেতিয়াৰ পৰাই প্ৰতিদিন টাইমত এটা অনুষ্ঠান কৰিলো, নিউজ 18ত এটা অনুষ্ঠান কৰিলো, মাতিলে প্ৰতিদিন মাতিলে, তেনেকুৱাকে কৰি গৈ আছো। আৰু মই নিজাববীয়াকেও কৰিছিলো। আৰু ইয়াৰ মাজতে আৰু এটা কথা, 2008ত মই এটা গীত কৰিছিলো বানপানীৰ ওপৰত, প্ৰজেক্ট এটা কৰিছিলো। সেইটো মই আপোনাক জনাম বাৰু, ইয়াৰ মাজতে মই জনাব লাগিব। বানপানীৰ ওপৰত সূৰ্য কুমাৰ ৰাজাৰ ৰচনাৰে, এইবেলি বানেহে বান দেশখন কৰিলে ধান বান, এনেকুৱা। তাৰপিছত মই তেনেকুৱাকে আগবাঢ়ি গৈ আছো। আৰু মোৰ এতিয়া মই মানে কি অকণমান সময় দিব পাৰিছো, অকণমান লাগিব পাৰিছো। তাৰ মাজতে আকৌ মোৰ ছোৱালী আছে বাহিৰত, ছোৱালী তাতে যাব লগা হৈছে, তাতে সময় গ'ল প্ৰায় 3 মাহ মান তাতে যাবলগীয়া হ'ল। এতিয়া আহি পেলাই আকৌ আৰু যোৱাৰ আগতে মই এটা গীত মোৰ গাঁৱৰ, মোৰ পুৰণি মই জন্ম লাভ কৰা গাঁৱৰ জামুগুৰিহাটৰ সুন্দৰ গাঁৱৰ সোণালী জয়ন্তী, বিহুৰ সোণালী জয়ন্তী উৎসৱৰ এটি মোৰ থিম চং যিটো, এই থিম চংটো মোক দায়িত্ব দিলে, মই তাৰো সেইটো কৰিলো। সেইটো কৰিলো, মোৰ গীত, মোৰ কথা, মোৰ সুৰ। আপোনাক পাইছো বিভিন্ন মঞ্চত, কিন্তু কিছুমানৰ তুলনাত মানে অলপ কমকৈ দেখা পোৱা যায়। কিন্তু সেই হিচাপে আপোনাৰতো সাধনা ঠিক আছে, আৰু আপুনিতো তাহানিতে অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বীকৃতি পোৱা, এইটো এটা মানে কম কথাও নহয় বাৰু। আজিকালিতো গমেই পাইছে, গোটেই টকা পইচাৰ ওপৰতে গোটেইখিনি কথা। যাৰ টকা পইচা যি খৰচ কৰিব পাৰিছে বা হেৰি কৰিব পাৰিছে, সি সংগীতত আগবাঢ়ি গৈছে বা তেনেকুৱা। আজিকালি বিভিন্ন অনুষ্ঠানত ঠিক তেনেধৰণৰ যি তোষামোদ কৰিব পাৰে, যি অকণমান হেৰি কৰিব পাৰে, তেওঁলোকে প্ৰাধান্য পায় বা হেৰি পায়। গতিকে আমাৰ নিচিনা কিছুমান গায়ক বা সাধকে সেই সুবিধাকণ ল'বলৈ আমি সেই প্ৰচেষ্টা মানে সেই চেষ্টাটো কৰিবলৈ অকণমান টান পাওঁ বা অকণমান হেৰি হয়। যদি নিজৰে মোৰ কিবা এটা আছে ভাবো, আৰু তেতিয়া ৰাইজে বিচাৰিব। সেইকাৰণেই চাগে আজি সময়ৰ দিনাদি আপোনাক লাগ পালে, নাজানো আৰু সেইটো। এইখিনিতে আমি এটা আপোনাক অনুৰোধ কৰিম। বৰ্তমান গুৱাহাটী কৃত্ৰিম বানত ধাৰাসায়ী, গতিকে এই ক্ষেত্ৰত চৰকাৰেও চেষ্টা নকৰাকৈ থকা নাই। তেওঁলোকেও
যথেষ্ট চেষ্টা কৰিছে, কিন্তু যিয়ে নহওক প্ৰাকৃতিক দুৰ্যোগ কোনেও ৰোধ কৰিব পৰা নাই। মানে কৃত্ৰিম বানত মহানগৰী এজাক বৰষুণতে কৃত্ৰিম বানত মহানগৰী বিধ্বস্ত হয়। হয়। গতিকে এটা আমাৰ গুৱাহাটী মহানগৰীৰ বাবে এইটো এটা জ্বলন্ত সমস্যা। অকল গুৱাহাটীয়ে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ কবলত বহুত মানুহ ভয় আছে। গতিকে মই এই কথাটো এইকাৰণে উলিয়ালোঁ যে এইটো আমাৰ নিউজধৰ্মী চেনেল নহয় আমাৰ এইটো, তথাপিও এইটো এটা প্ৰাসংগিকতা আলমত এই কথাটো আহিছে এইকাৰণে যে আপুনি অকণমান আগতে এটা কথা ক'লে, মই এই কথাটোৰ কাৰণে এইখিনি কথা ক'বলগীয়া হ'ল যে বান সন্দৰ্ভত এটা আপুনি সংগীত ৰচনা কৰিছিলে বানক লৈ। গতিকে এতিয়া যিহেতু আমিও গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলেও যিহেতু কৃত্ৰিম বানত বিধ্বস্ত, আমাৰ ৰাজ্যৰ বিভিন্ন জিলাৰ হয়তো এতিয়া কৃত্ৰিম বানৰ কবলত আছে, গতিকে এই সময়ত যদি অকণমান সেই বানৰ গানটো সংগীতটো বান সন্দৰ্ভত লিখা সংগীতটোৰ অকণমান যদি মানে আপুনি গুণগুণাই দিয়ে, নিশ্চয় আমাৰ দৰ্শক শ্ৰোতাৰ লগতে আমাৰ ৰাজ্য উপকৃত হ'ব। অসমৰ বানপানী কথাটো বেলেগ আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানী, গুৱাহাটীৰ কৃত্ৰিম বানপানী সময়ত বানপানী গুৱাহাটীত ঠিক তেনেকুৱাকৈ নহয়, কিন্তু হঠাৎ বৰষুণ আহিলে বানপানী হয়। এইটো এই বিষয়বস্তু অকণমান বেলেগ আৰু বানপানী সমগ্ৰ অসমৰ বানপানী কথাটো বেলেগ। আৰু সেই বানপানী কেনেধৰণৰ কি হয় সেই তাহানিতে মই গীতটো এইকাৰণে ভাল পালোঁ যে তাত যিখিনি কথা সেইখিনি অকণমান ব্যতিক্ৰম ধৰণৰ। সূৰ্য কুমাৰ ৰাজাৰ এই বেলি বানে এইবাৰ বানেই হে বান দেশখন কৰিলে ঠাণ্ডা, দেউতাহঁত চকু মেল বাৰিষাত মাৰিলে ধান, এনেধৰণৰ গীতটো মই গতিকে নিশ্চয় আমি সংগীতটো অকণমান মই গাই দিছোঁ তাহানিতে। মই বৰ ভাল পালোঁ গানটো, কথাখিনি ভাল পাই পেলাই মই গানটো, যিহেতু মই তাহানিৰ পৰা ভাৰতীয় গণনাট্য সংঘৰ লগতো মই জড়িত আছিলোঁ, তেজপুৰত থাকোঁতেও গুৱাহাটীতো আছোঁ। গতিকে সেই এনেধৰণৰ গীতবিলাক ভাল পাওঁ যিবিলাক জনসাধাৰণৰ স্বাৰ্থত। আজিৰ সময়ত এইটো সময় উপযোগী সংগীত নিশ্চয় হয়। গতিকে অকণমান দৰ্শক শ্ৰোতাক বানপানীৰ গীতটোৰ কথা আছিলে সূৰ্য কুমাৰ ৰাজাদেৱৰ পৰিবাৰ, দীপা বৰা ৰাজাৰ আৰু সুৰটো আছিলে সূৰ্য কুমাৰ ৰাজাৰ। এই বেলি বানেই হে বান দেশখন কৰিলে ধান বান, এইবাৰ বানেই হে বান দেশখন কৰিলে ধান বান, দেউতাহঁত চকু মেল পথাৰৰ মাৰিলে ধান, পথাৰৰ মাৰিলে ধান, এইবাৰ বানেই হে বান দেশখন কৰিলে ধান বান, এইবাৰ বানেই হে বান দেশখন কৰিলে ধান বান, দেউতাহঁত চকু মেল পথাৰৰ মাৰিলে ধান, পথাৰৰ মাৰিলে ধান, ঘৰৰ চালত ৰাজপাতত ৰাইজে কক বকাই, দেউতাহঁতে যে পাখি লগা জাহাজত উঠি লৈ দবাম চাই, ঘৰৰ চালত ৰাজপাতত ৰাইজে কক বকাই, দেউতাহঁতে যে পাখি লগা জাহাজত উঠি লৈ দবাম চাই, জিবা সহায় পাই সৰু বৰ বিষয়াই চান কাঢ়ে এফাল, উপদেশ নিদিবি ৰাইজে নুশুনে তাতো কৈয়াৰিহে ভাল, কথাৰ চাতুৰিৰে দেশখন নচলে ৰাইজেও বুজাটো টান, ৰাইজেও বুজাটো টান, এইবাৰ বানেই হে বান দেশখন কৰিলে ধান বান, বৰ বৰ মানুহে বোকা ভাওনা পাতে, দুই মহৰ যুঁজত ৰাইজৰ মৰণ মাতে, কাকনো বুলিবি ডেকা কাক কবি ককা, সকলোৰে দেখো
সুন্দৰী চুলি পকা এখন কাপোৰ আৰু এই মুঠি ভাত দুখৰ কালত আহি লগাই যাবি মাত পৰিকল্পনা যে কাগজৰে নাও ৰাইজে নুবুজে তাৰ একো আও ভাও এইটোৱে গীতটোৰ মই মাজত মিউজিক আছে সুন্দৰ সংগীত এটি হয় হয় ওজাপালিৰো নিশ্চয় মাজত মানে আনিছে আৰু বৰ্তমান প্ৰতিচ্ছবি এখন আহিছে আৰু বৰ্তমান সময়ত যিটো বানৰ তাণ্ডৱ সমগ্ৰ ৰাজ্যতে হয় এই সময়ত নিশ্চয় এই সংগীতটি সমূহ উপযোগী সংগীত হয় যদিও তাহানিতে লিখা সংগীতটিৰ মাদকতা আজিও কিন্তু নতুন গতিকে এই সন্দৰ্ভত আমি যিহেতু ইমান পৰে এনেকুৱা সংগীতৰ ওপৰত আমি আপোনাৰ সৈতে আলাপ আলোচনা কৰিলোঁ আমি সুধিম এতিয়া আপোনাক যে আপুনি শাস্ত্ৰীয় সংগীতৰ সৈতে নিশ্চয় জড়িত হৈছে চাগে আৰু কেতিয়া কেনেকৈ হৈছিল বা এই সন্দৰ্ভত যদি অকণমান জনাব বিচাৰে আমাৰ দৰ্শক শ্ৰোতাক মোৰ শাস্ত্ৰীয় সংগীত অধ্যয়নৰ বিষয়টো মই সৰু থাকোঁতে যেতিয়া স্কুলত পঢ়ি থাকোঁ তেতিয়াই মই আমাৰ কৈছোঁৱেই মই শিল্পী অনাতাঁৰ শিল্পী দৰদী গায়ক থিয়েটাৰ জগতৰ ৰাজকিশোৰ বাসুদেৱৰ পৰা সৰুতে কিছু তালিম লৈছিলোঁ শাস্ত্ৰীয় সংগীতৰ আৰু তেনেধৰণেৰে মই আৰম্ভ কৰিছিলোঁ মোৰ যাত্ৰাটো কৰি লৈ মই তেখেতৰ সেইখিনি কৰাৰ পিছত মই তেজপুৰত আমাৰ শিল্পী তেখেতৰ এজন স্বনামধন্য শিল্পী বৰগীতৰ পুণ্যৱত দেৱস্বামী তাত তেখেতৰ নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তেখেতৰ তাতে মই শাস্ত্ৰীয় সংগীতৰ কিছু অধ্যয়ন কৰি 4th ইয়াৰ অৰ্থাৎ 4ৰ্থ বৰ্ষলৈকে ছিনিয়ৰ ডিপ্ল'মা তেতিয়ালৈকে মই তাতে সমাপ্ত হ'ল তাৰপিছত মই চাকৰিত আহিলোঁ তাত কেইবছৰ শিক্ষা তাতে মই 4 বছৰমান প্ৰায় 4 বছৰমান শিকিলোঁ শিকি লৈ আহি মই তেতিয়া মাজত গেপ হৈ গ'ল গেপ হোৱাৰ পিছত মই আকৌ মই চাকৰি জগতত ভৰি দিলোঁ মোৰ জীৱনৰ এটা বেলেগ পৰ্ব তাতে চাকৰি আৰম্ভ কৰি মই 6 গাঁৱত পষ্টিং হৈছিলে মোৰ এটা সময়ত 87-88 মানত তেতিয়া মই সেই তেতিয়াৰ পৰা 2-3 বছৰ মই তাতে মই মোৰ গুৰু ৰমেশ দাস দেৱৰ শাস্ত্ৰীয় সংগীতৰ গুৰু ৰমেশ দাস অনিৰ্বাণ দাস সংগীত একাংশ তেওঁ তাতে শিকা ময়ো তেওঁ তাত শিকাৰ হেৰি পালোঁ সুবিধা পালোঁ শিকি লৈ তেখেতৰ তাতে মই 2 বছৰ 3 বছৰমান শিকি প্ৰায় 89-90 চনত মই বিশাৰদটো শেষ কৰিছোঁ বিশাৰদ কমপ্লিট কৰিলোঁ আৰু বিশাৰদ সম্পূৰ্ণ কৰিলোঁ কিন্তু মোৰ দুটা হ'ল এটা হ'ল ভাতখাণ্ডেৰ আৰু পিছৰ পৰ্যায়তো মোৰ প্ৰয়াগ সংগীত সমিতিত তাতে কনভকেশ্যন হৈছে এলাহাবাদত তাৰপৰা চাৰ্টিফিকেট আনিছোঁ সেয়াই মোৰ সংগীতৰ যাত্ৰা কিন্তু শাস্ত্ৰীয় সংগীতৰ লগত সেইখনত জড়িত হ'লোঁ যদিও মোৰ যিহেতু চৰ্চাটো কম হয় গতিকে আধুনিকৰ মানুহ মই গতিকে সেই ক্ষেত্ৰত কিছু এটা মই শাস্ত্ৰীয় সংগীত ভাল পাওঁ কিছু এটা মই গীত তেনেকুৱাকৈ শাস্ত্ৰীয় সংগীতৰ আধাৰত গীত পৰিৱেশন কৰিছোঁ গাইছোঁ যেনে এটা গালোঁ মই বিচাৰোঁ জ্বলিব নীৰৱ সেইটো গীত ইমান সময় আমি সংগীতৰ বিভিন্ন দিশ আলাপ আলোচনা কৰিলোঁ সংগীতৰ বিশাল ক্ষেত্ৰখনত এইখিনি হয়তো এপাচি শাকত এটা জালুক সদৃশ বহু কথা পাতিব থাকি গ'ল বহু কথা জানিব থাকি গ'ল তথাপিও তাৰ মাজতে আমিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় নিৰ্দিষ্ট সময়ত আমাৰ অনুষ্ঠান সামৰণি কৰিব লাগিব তথাপিও আমি বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ সৈতে আজি সংগীত সন্দৰ্ভত যথেষ্ট সময় কথা পাতিলোঁ এতিয়া আমি শেষত তেখেতক আহ্বান জনাম যে সংগীত সন্দৰ্ভত তেখেতে বৰ্তমানৰ প্ৰজন্মক কি ক'ব ধন্যবাদ মোৰ বিশেষ ক'বলগীয়া অসমীয়া সমাজ অসমীয়া ভাষা অসমীয়া জাতি অসমীয়া সংস্কৃতি অসমীয়া সংগীত এই গোটেইবিলাক অসমীয়া জাতিৰ লগত অসমীয়া ভাষাৰ লগত অসমীয়া সমাজখনৰ লগত জড়িত হৈ আছে এই গোটেইখিনি বস্তু গতিকে বৰ্তমান সকলোৱে জানে বৰ্তমান অসমীয়া ভাষা সংস্কৃতি কেনে ধৰণৰ পৰ্যায়ত আছে গতিকে ইয়াক অস্তিত্ব এইখিনি আমি ৰক্ষা কৰিব লাগিব তেতিয়া আমাৰ অসমীয়া সমাজখন অসমীয়া ভাষা জাতি সংস্কৃতি গোটেইখিনি থাকিব গতিকে
নতুন প্ৰজন্মই প্ৰচেষ্টা চলাব লাগে যাতে এই সামগ্ৰিক গোটেইখিনি অসমীয়া সমাজৰ গোটেইখিনি এই বস্তু এই গোটেইখিনি কলা সংস্কৃতি পৰা আদি কৰি গোটেই সংগীত যাত্ৰা সংগীত গোটেইখিনি বিশেষ ধৰণৰ বিশেষ পৰ্যায়লৈ উন্নীত কৰি পৰিকল্পিতভাৱে প্ৰত্যেকজনে ইয়াক চিন্তা কৰি কেনেকৈ আগুৱাই নিব পাৰি আৰু কেনেকুৱাকৈ ইয়াক অস্তিত্ব ইয়াক ৰাখিব পাৰি যেহেতু সংকটজনক অৱস্থাও আহি পৰিছে আমাৰ ভাষা সংস্কৃতি লৈ পেলাই গতিকে সংগীতৰ জৰিয়তেও আকৌ বহুত কিবা কিবি কৰিব পাৰি সংগীতৰ জৰিয়তে তাহানিতে পলৰচনে কি কৰিছিল এখন সমাজেই সংস্কাৰ কৰি দিছিল সাংঘাতিকভাৱে ডক্টৰ ভূপেন হাজৰিকা কি কৰিছিলে ঠিক তেনেদৰে বিষ্ণুৰাভাই কৰিছিলে ঠিক তেনেধৰণৰ সৃজনীমূলক ভাৱে নিজস্ব প্ৰতিভাৰাশীবিলাক আগুৱাই নিব লাগে এই ক্ষেত্ৰত বহুতে কিন্তু কৰিছে গতিকে ঠিক তেনেধৰণে প্ৰত্যেকেই যদি তেনেকুৱাকৈ চিন্তা কৰা যায় পাতল বা এনেধৰণৰ সংগীততকৈ এনেধৰণৰ সংগীতকৈ গাম্ভীৰ্যতালে গৈ মানে যিয়ে এই দিশটোত আগবাঢ়ি যাব বিচাৰিছে আপুনি এই কথাটোৱে ক'ব বিচাৰিছে যে গভীৰভাৱে সোমাই যাওক আৰু সংগীতৰ ক্ষেত্ৰখনত অসমীয়া সংগীতৰ ধাৰাটোক বিশ্বৰ দৰবাৰত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে সুপৰিকল্পিতভাৱে আগবাঢ়ি যাব লাগিব তেতিয়া নিশ্চয় অসমীয়া ভাষা সাহিত্য আৰু সমাজখনৰ অস্তিত্ব সবল বা শক্তিশালী হৈ থাকিব গতিকে এইখিনি কথাই মই কৈছোঁ ইতিমধ্যে গতিকে সেইখিনিয়ে মোৰ নতুন প্ৰজন্মলৈ আহ্বান এনেধৰণে আগবাঢ়ি যাওক আৰু বাকীখিনি আৰু কিনো ক'ম আপোনাৰ তেনেহ'লে আপোনালোকৰ চেনেলটো আপোনাৰ যি চেনেল সময়ৰ নিনাদ এই আগবাঢ়ি যাওক আৰু এনেধৰণৰ আলাপ অনুষ্ঠানৰ জৰিয়তে যাতে যি সমাজত কিবা এটা দিব পাৰি আপুনি যি প্ৰচেষ্টা হাতত লৈছে সেইখিনিক ধন্যবাদ জনাইছোঁ সেইখিনিক অভিনন্দন জনাইছোঁ সেই তাৰ জৰিয়তে যাতে সমাজখনক কিবা এটা আপুনি দিব পাৰে তাৰ কাৰণে মোৰ আপোনাৰ ওচৰত পৰা আহ্বান গতিকে ৰাইজক এইখিনি ক'লোঁ মোক ক'বলগীয়া এইখিনি আপোনাৰ প্ৰিয় শিল্পী বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা নিশ্চয় গতিকে যিহেতু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানৰ সামৰণি কৰিব লাগিব গতিকে শেষৰ ফালে আমি যদি তেখেতৰ এটা সংগীত আপোনাক অনুৰোধ কৰিব বিচাৰোঁ বিমূৰ্ত মোৰ নিশাতি যেন মৌনতা সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে মিঠা ভাজ নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে মিঠা ভাজ নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা প্ৰিয় দৰ্শক শ্ৰোতা তেনেহ'লে আজিলৈ ভিডিঅ'টি ইমানেই আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ইউটিউব চেনেল সময়ৰ নিনাদ ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হ'ব নমস্কাৰ